খাবলৈ যাম চেৰী গাৰ্ডেন হয়নে এটা খাই লওক আৰু এই যে তিতাবৰলৈ যাওঁ ক্লাছলৈ বুলি এই সদায় তিতাবৰলৈ গ'লে এই দোকানকেইখন দেখিলে ৰেষ্টুৰেণ্টকেইখন দেখিলে এবাৰ যদি সোমাই নাহোঁ মনটো কিবা ভালেই নালাগে ইয়াৰ ৰ'লকেইটাই চিকেন টিক্কাকেইটাই আমাক মুখ খাকে মাতি থাকে সদায় ভাবোঁ আজি নাখাওঁ কিন্তু এহেঁতৰ মৰম লগা মুখকেইখন দেখি এবাৰ নহয় এবাৰ সোমাবলগীয়া হয়েই আৰু তাৰপিছত ইফালে ধুনীয়াকৈ চিকেন টিক্কা লগত অলপ কফি লৈ ময়ো খাবলৈ বুলি বহি ল'লোঁ চন্দনা যোৱাবাৰ আহোঁতে দেই ক'লৈ যাওঁ বোলে খাবলৈ বোলে আমাৰ প্লেচলৈ যাওঁ এইফালে আমাৰ অলিবাই আকৌ কথা কিছুমান কৈ আছে মই ধুনীয়াকৈ শুনি আছোঁ আমি দুজনীয়াকৈ ওলাই আহিলে এটাই আমাৰ লক্ষ্য ক'ত কেনেকৈ ধুনীয়াকৈ কিবা এটা খাই যাব পাৰোঁ আৰু প্ৰাইচটোও যাতে অলপ কম হয় কফি কাপটোহে পিছে অলপ সৰু হ'ল ইয়াতকৈ ডাঙৰ এটা হোৱাহেঁতেনো অকণ বেয়া নাপাওঁ বাৰু ৰাতিপুৱা ক্লাছলৈ ওলাই আহোঁতে ইমানেই লৰালৰি হয় একো এটা খাই অহাই নহয় মই পিছে কেতিয়াবা কিবা অকণমান খাই আহোঁ কিন্তু আমাৰ অলিমাই আকৌ একোৱেই খাই নাহে বাৰু যি কি নহওক আজি 24 তাৰিখ আৰু আমাৰ তিতাবৰলৈ আজি দীপলিনা বা অহা কথা আছে যাবলৈ মন এটা আছিলে কিন্তু ঘৰত নিদিলে সেইবাবে অলপ মনটো দুখ লাগিও আছিল বাৰু বিহু ফাংচন বুলি ক'লে যিমানহে কাজিয়া যিমানহে কিছুমান ল'ৰাৰ মদ খাই উভণ্ডালি কৰে তো ঘৰত অলপ ভয় কৰে বাৰু যি কি নহওক আজি লৈ আহিছোঁ